কিছুমান বস্তু জড়িত হৈ থাকে সামাজিক মাধ্যমৰ লগত এটা নিৰ্দিষ্ট আমাৰ জেণ্ডাৰে বেছি তাৰ পৰা প্ৰভাৱিত হয়, বেয়াভাৱে প্ৰভাৱিত হয় বা ভিক্টিম হয় বা ভুক্তভোগী হয় অথবা বলি হয়। আৰু সেইখিনিতে তোমালোকৰ প্ৰাসংগিকতা আছে যে ছোৱালীখিনি বেছিভাগ ক্ষেত্ৰত অনলাইন মাধ্যমৰ দ্বাৰা প্ৰভাৱিত হয়, বেয়া দিশটোৰ দ্বাৰা হ'ব। আৰু সেই বেয়া দিশখিনি যেতিয়া আমি ক'ব যাওঁ তেতিয়া আমি উইমেন ট্ৰেফিকিং বা হিউমেন ট্ৰেফিকিঙৰ কথা ক'বলগীয়া হয়, মানৱ সৰবৰাহকাৰী বা সৰবৰাহকৰণৰ বিষয়ে ক'বলগীয়া হয়, শিশু যৌন নিৰ্যাতন বা উৎপীড়নৰ কথা ক'বলগীয়া হয়, যেনে চাইল্ড ছেক্সুৱেল এবিউজ ইংৰাজীত যাক কয়, সেইখিনি কথা ক'বলগীয়া হয়। আৰু কিছুমান অইন কথাও ক'বলগীয়া হয়, মানসিক স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে, শাৰীৰিক স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে, সেইখিনি কথাও আমি ক'বলগীয়া হয়। আৰু বিশেষকৈ এই কথাখিনি শিশু যৌন নিৰ্যাতন, মানৱ সৰবৰাহকৰণীকৃত যিটো কাৰ্য আৰু তাৰ লগত যিহেতু মহিলাখিনিৰ ট্ৰেফিকিং বেছি হয় বা সৰবৰাহ বেছি হয় আৰু ট্ৰেফিকিঙৰ ফলত কি হয়, এইবিলাক আচলতে ষ্টিগমেটাইজ ইছ্যু বুলি কয়, টেবু ইছ্যুজ বুলি কয়, যিবিলাক সামাজিক ঘৃণাৰে আবৃত, মানুহে কথা ক'ব নোখোজে আৰু সেইকাৰণে সেইবিলাক স্পৰ্শকাতৰ বিষয় হ'ব। কিন্তু এটা ভাল কি, এই স্পৰ্শকাতৰ বিষয়বিলাক যেতিয়া আমি কওঁ, মই আগতে ইউনিভাৰ্চিটি আৰু কলেজত যথেষ্ট গৈছোঁ, ইংৰাজীত লিখিছিলোঁ বস্তুবিলাক, আছাম ট্ৰিবিউন কাকতত মই যোৱাত 10 বছৰতকৈও বেছি লিখিছোঁ। আৰু যেতিয়া মই এই কিতাপখনৰ কাম কৰিছোঁ, এইখন কিতাপ হৃদয় ভূচিত্ৰ, ইয়াৰ পৰা মই বিভিন্ন তোমালোকক এইবিলাক বিষয় মই সঁচা কাহিনী কিছুমান লৈ আহিম, সঁচা ঘটনা কিছুমান, কাহিনী নহয়। আৰু এইখিনি কিতাপ যেতিয়া মই ব্যৱহাৰ কৰি তোমালোকক দিওঁ, হৃদয় ভূচিত্ৰ নামৰ কিতাপখন, আৰু ইয়াৰ ওপৰত এখন চিনেমাও হৈ আছে জেণ্ডাৰ ইছ্যুৰ ওপৰত, হৃদয় ভূচিত্ৰ বুলি। আৰু এই কিতাপখনৰ পৰা মই যেতিয়া যোৱাকালি গৈছোঁ, মই যোৱা 16 তাৰিখে গৈছোঁ যোৱা মাহৰ, মই লক্ষ্য কৰিছোঁ যে ষ্টুডেণ্টবিলাকে অত্যন্ত মনোযোগেৰে কথাখিনি গ্ৰহণ কৰিছে পঢ়ে হ'ব। আৰু আমি চিনেমাখনত যিমান পাৰি এই বিষয়টো তোমালোকৰ বয়সৰ ষ্টুডেণ্টৰ সমস্যাখিনি আমি তাত উত্থাপিত কৰিব চেষ্টা কৰিছোঁ। কিতাপখনত কিন্তু বহুত কথাই আছে, কিতাপখনৰ পৰা আমি অকল ষ্টুডেণ্টৰ বা ডেকা মানুহখিনিৰ কি সমস্যা হয়, সেইখিনি ইউথখিনিৰ কি সমস্যা হয়, সেইখিনি আমি আনিব চেষ্টা কৰিছোঁ। এতিয়ালৈ হলত অহা নাই, বৰ্তমান ফেষ্টিভেলবিলাকত গৈ আছে, অহা বছৰ হলত আহিব, আশা কৰোঁ তোমালোকে চিনেমাখন ভাল পাবা। কিতাপখন তোমালোকৰ ছাৰে ইতিমধ্যে ৰাখিছে, আৰু এইখন কিতাপ ইতিমধ্যে মই কৈ ভাল পাম যে 23 চনত কিতাপখন যেতিয়া পাণ্ডুলিপিটো হৈছিলে, তেতিয়া এই কিতাপখন সাতসৰী নামৰ আমাৰ যিখন অত্যন্ত উন্নত আলোচনী, UGC কেয়াৰলিষ্ট জাৰ্নেল, অনুৰাধা শৰ্মা পূজাৰী যিখনৰ সম্পাদিকা, সেইখনত এবছৰ ওলাইছিলে, 23 চনটো, গোটেই চনটো প্ৰায় ওলাইছিলে খণ্ড খণ্ডকে। আৰু সেই চনতেই পূৰ্বায়ন প্ৰকাশনে কিতাপখন প্ৰকাশ কৰাৰ দায়িত্ব লৈছিলে। আৰু যোৱা বছৰ নৱেম্বৰ মাহত কিতাপখন প্ৰকাশ হ'ল। আৰু এতিয়া দেখিছোঁ কিতাপখন বৰ কামত আহিছে, এই বিষয়টো ক'বলৈ, তাৰ ঘটনাবিলাক আমি উত্থাপন কৰি কৈছোঁ যেতিয়া বৰ কামত আহিছে, আৰু তোমালোকে ভাল পাইছা, তোমালোকৰ দৰে যুৱক যুৱতীয়ে। এতিয়া কিতাপখন ইতিমধ্যে সাতসৰীত যেতিয়া ওলাল 23 চনতেই, এখন ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়, এখন শিৱসাগৰ বিশ্ববিদ্যালয়, তেওঁলোকৰ BA কোৰ্চত সোমাইছে, BA ইংৰাজী মেজৰ কোৰ্চত, জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটি ষ্টাডিজ, সামাজিক লিংগ আৰু যৌনতা অধ্যয়ন এখন পেপাৰ তেওঁলোকে ইংৰাজী মেজৰত দিছে, আৰু এই কিতাপখন তাত ইনক্লুড হৈছে। মানে সাতসৰীত লিখা মোৰ হৃদয় ভূচিত্ৰ বুলি এই কিতাপখনৰ যিটো পাণ্ডুলিপি আছিলে। আৰু এতিয়া যোৱা বছৰ তেওঁলোকৰ MA 23 চনত MA ইনক্লুড হৈছে, MA জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটি ষ্টাডিজ, ইংৰাজী MA। আৰু যেতিয়া কিতাপ আকাৰে প্ৰকাশ হ'ল যোৱা বছৰ, তেওঁলোকৰ BA কোৰ্চতো খুলিছে, জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটি ষ্টাডিজ, BA ইংলিছ মেজৰত, তাতেও ইনক্লুড হৈছে। এই কিতাপখন বৰ্তমান চলি আছে। সেইকাৰণে এই কিতাপখন যেতিয়া তোমালোকে লাইব্ৰেৰীত পাবা, তোমালোকে পঢ়িব চেষ্টা কৰিবা। আৰু জেণ্ডাৰ বিষয়ত, জেণ্ডাৰৰ সামাজিক লিংগ বিষয়ত তোমালোকে মনোগ্ৰাহীকে লিখা, তোমালোকৰ ডেকা বা কিশোৰীৰ মনোগ্ৰাহীকে লিখা কাহিনীৰ মাধ্যমেৰে প্ৰেমৰ ঘটনাৰ মাজে মাজে আমি লৈ গৈছোঁ গৱেষণাখিনি। আচলতে গৱেষণামূলক কিতাপ, তাত গৱেষণামূলক কিতাপৰ দৰে পিছফালে
গৱেষণামূলক গ্ৰন্থবিলাকৰ ৰেফাৰেঞ্চ বুকবিলাকৰ নাম আছে, প্ৰসংগ পুথিবিলাকৰ প্ৰায় 8 পেজ আছে। আৰু গোটেইখিনি সঁচা ঘটনা, মাত্ৰ তাত নামবিলাক যদি পোৱা তোমালোকে গম পাবা এই নামবিলাক কিন্তু সঁচা নহয়। হ'ব, যিহেতু স্পৰ্শকাতৰ বিষয় আমি উত্থাপন কৰিছোঁ, তাত নামবিলাক প্ৰত্যেকটো নামেই বেলেগ, আৰু মানুহবিলাক কি চাকৰি কৰে, কি কৰে বা কোনখন ঠাইৰ স্পষ্টভাৱে তুমি গম নাপাবা। হ'ব, মোৰ নামটো হয়তো পাবা, কাৰণ মোৰ লেখাবিলাক ইয়াত ইনক্লুড হৈছে জেণ্ডাৰ ষ্টাডিজৰ, জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটি ষ্টাডিজৰ, ট্ৰিবিউন বা উইন পেপাৰৰ। তাৰ বাহিৰে যিমান নাম পাবা, নামবিলাক তুমি গম পাবা নামবিলাক সঁচা নহয়। হ'ব, নামবিলাক আমি ছদ্ম নাম ব্যৱহাৰ কৰিছোঁ। কিন্তু কিতাপখন তোমালোকে পঢ়ি অলপ হ'লেও বুজিবা, অন্ততঃ ঘটনাবিলাক বুজি পাবা। আমি লেকচাৰখিনি আজি শুনি লোৱাৰ পিছত যে অকল আৰ্থিকভাৱে স্বাৱলম্বী হ'লেই তোমাৰ সমস্যাবিলাক সমাধান হৈ যাব নেকি? তোমালোকে কি ভাবা? তুমি ধৰা হাৱা গাড়ীত উঠিব পৰা হৈ গ'লা, হয়নে? পঢ়া শুনা কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ গ'লা। তোমাৰ জীৱনৰ পৰিচয়বিলাক, সমাজৰ, তোমাৰ নিজৰ দেহটোৰ সমস্যাখিনি সমাধান হৈ যাব পাৰেনে? ঠিক আছে, নাযাবও পাৰে। আৰু নাযায় কাৰণেই আমাৰ জীৱন দক্ষতাৰ জৰুৰী, জীৱন দক্ষতাৰ শিক্ষাটো জৰুৰী। সমতা আমি বিচাৰোঁ। মই নিজে এজন ফেমিনিষ্ট ৰাইটাৰ হয়, যদিও পুৰুষৰ সমস্যাখিনি তোমালোকেও জানিব লাগিব, মহিলাৰ সমস্যাখিনি আমি পুৰুষেও জানিব লাগিব, তেতিয়াহে এটা সমতুল কি হ'ব, সজাগতা হয়। হ'ব, ফেমিনিষ্ট ৰাইটাৰ বুলি মই কিয় কওঁ, কাৰণ মহিলাখিনিৰ লগত উইন এটা ছেকশ্যন জড়িত হৈ আছে, জেণ্ডাৰ ষ্টাডিজৰ অকণমান ক'ব লাগিব। তোমালোকে জেণ্ডাৰ বুলি ক'লে, ছাৰে জেণ্ডাৰ বুলি কৈ আছে, সামাজিক লিংগ বুলি কৈ আছে নহয় অসমীয়াটো, আমি লিংগ বুলিয়েই কওঁ নহয়। লিংগ কি? পুৰুষ মহিলা অকল দুটাই নে? তোমালোকৰ মতে কেইটা? কোনে জানা? লিংগ বুলি ক'লে, সামাজিক লিংগ বা জেণ্ডাৰ বুলি ক'লে অসমীয়াত লিংগ বুলিয়েই ব্যৱহাৰ হয়। অকল পুৰুষ মহিলা নে আৰু আছে বুলি ভাবা? আছে ন? তোমালোকে সেইখিনি ভাল পাইছোঁ মই। এটা তৃতীয় আছে, কিন্তু তৃতীয় জেণ্ডাৰ বুলি নক'বা, তেওঁলোকে বেয়া পায়। তেওঁলোকক ট্ৰান্সজেণ্ডাৰ বুলি ক'ব লাগিব। ট্ৰান্সজেণ্ডাৰ তাৰমানে লিংগ ৰূপান্তৰকাৰী, সামাজিক লিংগ ৰূপান্তৰ যোনে কৰে তেওঁক কোৱা যায় ট্ৰান্সজেণ্ডাৰ। আৰু ট্ৰান্সজেণ্ডাৰ পাৰ্চনছ প্ৰটেকশ্যনছ অফ ৰাইটছ এণ্ড প্ৰিভিলেজেছ বুলি বৰ্তমান আহি আছে সমাজত। ট্ৰান্সজেণ্ডাৰ পাৰ্চনছ প্ৰটেকশ্যনছ অফ ৰাইটছ এণ্ড প্ৰিভিলেজেছ, দেয়াৰ প্ৰিভিলেজেছ, এইটো এটা 2023 পৰা গভমেণ্ট লেভেলত এইটো কি হৈ আছে, এৱেৰনেছ চলি আছে, সজাগতা চলি আছে, গভমেণ্টে অৰ্গেনাইজ কৰে। আৰু তাৰ এজন মই ৰিচোৰ্চ পাৰ্চন, সমল ব্যক্তি। এতিয়া আমি গম পালোঁ সামাজিক লিংগ কেইটা হয়? 3টা হয় আচলতে, নহয় জেণ্ডাৰ 3টা। তোমালোকৰ যোনে যোনে বেছিভাগেইতো পৰীক্ষা দিবা ন, SCSৰ কাৰণে দিবা, IASৰ কাৰণে দিবা নহয়, UPSC দিবা, জানিবা যে তোমাৰ জেণ্ডাৰ ষ্টাডিজৰ ওপৰত কুৱেশ্যন থাকিবই। হ'ব, 3টা জেণ্ডাৰ, এটা কি হ'ল মেল নহয়, মেন, ওমেন এণ্ড ট্ৰান্সজেণ্ডাৰ নহয়, পুৰুষ মহিলা আৰু লিংগ ৰূপান্তৰকাৰী। এতিয়া জেণ্ডাৰটো কেনেকৈ ডিটাৰমাইন হয়, এইখন কিতাপত এইবিলাক বস্তু ধুনীয়াকৈ পাবা উদাহৰণ সহকাৰে। জেণ্ডাৰ কেনেকৈ ডিটাৰমাইন হয়? তোমালোকে কৈছা যে মই কৈছোঁ যে জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটি ন, ছেক্সুৱেলিটি শব্দটো আমি ব্যৱহাৰেই নকৰোঁ, সেইটো ষ্টিগমা থকা শব্দ, মানে সামাজিক ঘৃণা থকা শব্দ। কিন্তু তাৰ লগত জেণ্ডাৰটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। যেনে ধৰা তোমালোকৰ অসমীয়াত আমি লিংগ বুলিয়ে কোৱা যায় দুয়োটা বিষয়ে। যেনে জেণ্ডাৰটো কেনেকৈ ডিটাৰমাইন হয়, যেতিয়া কেঁচুৱা এটা জন্মিলে নহয়, কেঁচুৱাটো জন্মতে আমি কি চাওঁ, তাৰ লিংগটো বা জননাংগটো লক্ষ্য কৰোঁ। যদি পুৰুষৰ আমি ল'ৰা মানুহৰ কাপোৰ পিন্ধাই দিওঁ, হয়নে? দুদিনমান পিছত সি যেতিয়া চুলিখিনি অকণমান দীঘল হ'ব চুটি কৰি দিওঁ। হ'ব, ছোৱালী হ'লে কি হয়, ছোৱালীৰ আমি প্ৰথমে লিংগটো চালে, ছোৱালী যদি হয় ছোৱালীৰ কাপোৰ পিন্ধাই দিলে নহয়, অলপ গোলপীয়া কাপোৰটো বেছিকৈ পিন্ধাব, চুলি কাণটো কি কৰিব, ফুটাই দিব। কেঁচুৱাটো সোধে নেকি তই কাণটো ফুটাবি নে নুফুটাও? হ'ব, নুসুধে কোনেও ন, গ্ৰান্ট কৰি লয়, কাৰণ তাইৰ ছোৱালীৰ লিংগ এটা আছে, সেইকাৰণে তাই ছোৱালী হ'ব লাগিব নহয়, আৰু তেনেকৈ পিন্ধাই দিয়ে। হ'ব, ল'ৰাবিলাকৰ যেতিয়া অকণমান ডাঙৰ হয়, তোমালোকৰ বয়সৰ হয়, গোপবিলাক গাজিব ধৰে, দাড়ি গাজিব ধৰে, ল'ৰাবিলাকে ভাল পায় বেছিভাগে। হ'ব, মোৰ দাড়িবিলাক গজিছে ধৰা, মুচবিলাক আছে, তোমালোকৰ ছাৰৰ মুচ আছে, আমি ভাল পাইছোঁ ৰাইট। ল'ৰা মানুহৰ কাপোৰ সৰুৰ পৰাই পিন্ধাই দিছে, আমি ভাল পাইছোঁ, আমি সমৰ্থন কৰিছোঁ, নিজৰ লিংগ সামাজিক লিংগটো সমৰ্থন কৰিছোঁ। যিটো কিহৰ ওপৰত নিৰ্ভৰ হৈছে, সামাজিক লিংগ কোনে দিয়ে? তোমাৰ মা দেউতাই, গোটেই ঘৰৰ মানুহ চানুহ গোটেই মিলি সমাজখনে
নিৰ্ভৰ কৰে, তুমি নকৰা, হ'ব? সমাজখনে তোমাক দিয়ে। সেইকাৰণে এটা ছ'চিয়েল কনষ্ট্ৰাক্ট বুলি কয়, এটা সামাজিক গাঁথনি বুলি কয়, সেইটো সমাজে গঠন কৰে, হ'ব? কিহৰ ওপৰত নিৰ্ভৰ কৰি? আমাৰ বায়'লজিকেল ছেক্সটোৰ ওপৰত নিৰ্ভৰ কৰি, আমাৰ যিটো জননাংগ, যাক ছেক্স বুলি কয়, তাৰ ওপৰত নিৰ্ভৰ কৰি, বায়'লজিকেল ছেক্সৰ ওপৰত নিৰ্ভৰ কৰি আমাক সমাজে জেণ্ডাৰ দি দিয়ে, হ'ব? সেইকাৰণে ছেক্স বায়'লজিকেল, ৱেৰেজ জেণ্ডাৰটো কি? ছ'চিয়েল, হয়নে? সমাজৰ বস্তু। এইখিনি তোমালোকৰ যোনে ইণ্টাৰভিউ দিবা নহয়, বা MA পঢ়িবা, ইণ্টাৰভিউ দিবা, এইবিলাকৰ কাৰণে দৰকাৰী, খুব দৰকাৰী। আৰু জেণ্ডাৰ ষ্টাডিজ এতিয়া কলেজত পঢ়িব পাৰি, হ'ব? জেণ্ডাৰ ষ্টাডিজ আজিকালি ইংৰাজী মেজৰ, এডুকেশ্যন মেজৰ, পলিটিকেল মেজৰত পায়েই এইবিলাক। ট্ৰান্সজেণ্ডাৰৰ ওপৰত তোমালোকে লাগিবই, বা ইন জেনেৰেল জেণ্ডাৰ। আৰু জেণ্ডাৰ ষ্টাডিজৰ ওপৰত আজিকালি চবেই পঢ়িব পাৰে, কি ছায়েন্স, কি আৰ্টছ, কলেজ লেভেলত। NEP হোৱাৰ পৰা এইটো এটা ভাল হৈছে। আৰু মই এজন ব্যক্তি যোনে লাগি আছোঁ যে হাইস্কুলৰ পৰাই আচলতে জেণ্ডাৰ ষ্টাডিজ দিব লাগে। জেণ্ডাৰ ষ্টাডিজ দিলে বা লাইফ স্কিল এডুকেশ্যন দিব লাগে। আৰু যোৱাবাৰৰ পৰা আমি পাইছোঁ যে গুণোৎসৱত লাইফ স্কিল এডুকেশ্যনটো ইনক্লুড কৰা হৈছে। আৰু মই এজন প্ৰফেচাৰ হয় কলেজ অসমৰ, যোনে এইটোৰ কাৰণে একেধাৰে লাগি আছিলোঁ। আৰু যোৱাবাৰৰ পৰা দিয়া হৈছে। আপোনালোকৰ নোডেল কোন বাৰু লাইফ স্কিলৰ? আছেনে? আজি নাই। অঁ, যি নহওক, তোমালোকৰো এজন নোডেল শিক্ষয়িত্ৰী আছে। আপুনি নেকি? অঁ অঁ, এতিয়া হা, কিন্তু এতিয়ালৈ কম্পালচাৰী কৰা হোৱা নাই। আমি অকণমান লাগি আছোঁ যাতে এইখন এখন কম্পালচাৰী পেপাৰ হিচাপে পঢ়িব পৰা যায়। এতিয়া যি নহওক, এটা আমাৰ সফলতা হৈছে অকণমান হ'লেও, যে লাইফ স্কিল এতিয়া তোমালোকেও পাইছা। আৰু তাৰ বাবেই আচলতে সপ্তধৰাটোৰ বিষয়ৰ মাজত আমি এইবিলাক কথা ক'বও পাৰিছোঁ। এতিয়া তোমালোকৰ ক্লিয়াৰ হৈছে যে যোনে নিজৰ সামাজিক লিংগ সমাজে যিটো দিলে জন্মৰ পিছৰ পৰা, সেইটো মানি লৈ, মোৰ দৰে দাড়িখিনি গজিছে, হ'ব? চুলি চুটিকে কাটি দিছে, মতা মানুহৰ কাপোৰ, মই ভাল পাইছোঁ ন, সমৰ্থন কৰিছোঁ। আৰু যিবিলাক কিন্তু কিছুমান আছে, ল'ৰা হৈও ছোৱালীৰ দৰে ব্যৱহাৰ কৰিব খোজে, ছোৱালীৰ কাপোৰ পিন্ধিব খোজে, 12-13 বছৰমানতে সেইবিলাক আহে। সমাজৰ ভয়, সমাজৰ ঘৃণা, ষ্টিগমাৰ কাৰণে তাহাঁতে লুকাই থাকিব বাধ্য হয়। কিছুমান ছোৱালী আছে ল'ৰাৰ দৰে হ'ব খোজে, একদম ল'ৰাৰ দৰে থাকিব খোজে, ছোৱালীৰ কাপোৰ পিন্ধিব নোখোজে, হ'ব? ল'ৰা আছে ছোৱালীৰ দৰে কাপোৰ পিন্ধিব খোজে, ছোৱালীৰ দৰে মেকআপ টেকআপ কৰিব খোজে, কাণ ফুটাব খোজে, তেনেকুৱা। কিন্তু সমাজৰ ঘৃণাৰ কাৰণে তাহাঁতে লুকাই থাকিব বাধ্য হয়, নহয়? কিন্তু ওলাইও আহে, বহুতে আৰু ওলাইও আহে, হ'ব? তোমালোকৰ বয়সতে ওলাই আহে। মই দিম এক্সাম্পল, ওলাই অহাৰ পিছত কি সমস্যা হৈছে স্কুল বা কলেজ এখনৰ। আৰু সেই ওলাই অহা মানুহখিনি তোমালোকে কেতিয়াবা পাবা যে কোনোবা ছোৱালী একদম ছোৱালীৰ দৰে হ'ব খোজা নাই, তাই একদম ল'ৰাৰ দৰে থাকিব খোজে, ল'ৰাৰ দৰে কাপোৰ আৰু চুলি তুলি কাটি দিব খোজে। কেতিয়াবা পাবা, তোমালোকে হয়তো পাইছা। মই এক্সাম্পলেই দিম, সৰ্থেবাৰীৰ। তোমালোকে কালি কৈয়ে দিছে এইখন স্কুলৰ কাৰ কথা কৈছোঁ, মই ইয়াতে নাম উল্লেখ কৰা নাই। বাইদেউ এগৰাকীয়ে মোৰে ষ্টুডেণ্ট আছিল। সেইখিনি ষ্টুডেণ্টৰ অত্যন্ত দিগদাৰ হয়, নহয়? কি দিগদাৰ হয়? সামাজিকভাৱে তেওঁলোক ঘৃণাৰ বলি হয়। কাৰণ আমি ভাবোঁ যে এই ল'ৰা হৈ জন্মিছে, সদায় ল'ৰাৰ দৰেই থাকিব লাগিব, ছোৱালী হৈ জন্মিছে, ছোৱালীৰ দৰে হৈ থাকিব লাগিব। কিন্তু সেইটোতো নহয় ন। এতিয়া যিটো ৰুল 2019 পৰা হৈছে, সেই ৰুলে তেওঁলোকক কৈছে যে তেওঁলোক যেনেকুৱা ধৰণে কাপোৰ পিন্ধি আহিব খোজে বা যেনেকুৱা ধৰণে থাকিব খোজে, আমি তেনেকেই দিব লাগিব। আপোনালোককো কৈছোঁ, তেনেকুৱা যদি ষ্টুডেণ্ট কেতিয়াবা ওলায়, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব। আৰু তাইক জোৰ নকৰিব যে তই এনেকুৱা ড্ৰেছেই পিন্ধিয়া, বা তই চুলিখিনি দীঘল কৰ, বা তই সদায় চুৰিদাৰেই পিন্ধিয়া, নহয়? আমাৰ লগত কণ্টেক্ট কৰিব। কাৰণ যদি তাই এডামেণ্ট হৈ যায় যে মই নাহোঁৱেই, তাই স্কুলেই নাহিব লাগে। সেইখিনি সময়ত তাই যদি ওলাই আহে, তাইক যদি আপোনালোকে বেছি জোৰ কৰে, তাই স্কুল এৰি দিব। সেইকাৰণে সেইখিনি মানুহক, ট্ৰান্সজেণ্ডাৰ বাচ্চাখিনি বা ব্যক্তিখিনিক আমি ছাপোৰ্ট কৰিব লাগিব, যাতে স্কুলখন তাহাঁতে এৰি নেপেলায়, হ'ব? কাৰণ ইমান বেছি ঘৃণ থাকে, তাহাঁতে স্কুল এৰি পেলাই, কলেজ এৰি পেলাই প্ৰায় 100% ড্ৰপ আউট হৈ যায়, হ'ব? আৰু শেষত কি হয় তোমালোকে জানাই ন, তালি বজাই ফুৰে যে, হয়নে? শিক্ষা খুজি ফুজে, তোমালোকে বেছিভাগে হিজৰা বুলি কোৱা। হিজৰা আচলতে নহয় তেওঁলোক, আচলতে চববিলাক হিজৰা নহয়, তেওঁলোক লিংগ ৰূপান্তৰকাৰী মহিলা। এতিয়া এইখিনি কথা কিয় ক'ম? কাৰণ ছ'চিয়েল মিডিয়াৰ লগত এইখিনি জড়িত হৈ আছে। তেওঁলোকক কেনেকুৱা ব্যৱহাৰ কৰা হৈছে, মহিলাখিনিক কেনেকুৱা ব্যৱহাৰ কৰা হৈছে ছ'চিয়েল মিডিয়াত। এতিয়া তোমালোকে গম পালা যে লিংগ 3টা, নহয়? পুৰুষ, এতিয়া ইয়াতে পুৰুষ আমি আছোঁ, মহিলা গোটেইখিনি মহিলা, আমি লিংগ সমৰ্থনকাৰী ব্যক্তি, নহয়? ইংৰাজীত কি কয় জানানে? কোনোবাই ইংৰাজী শিক্ষয়িত্ৰী কোনোবা আছে যদি? কোন আছে ইংৰাজী ডেজিগনেটেড? অঁ, জানেনে লিংগ সমৰ্থনকাৰী কি কয়? বহুতে নাজানে কিন্তু কলেজত, হা? অঁ,
কি কয় মই কৈ দিছোঁ, চিছজেণ্ডাৰ বুলি কয়। লিংগ সমৰ্থনকাৰী শব্দটো মই প্ৰথম ব্যৱহাৰ কৰিছোঁ এইখন কিতাপত, আৰু এতিয়া ব্যৱহাৰ হৈছে অসমীয়াত। এইবিলাক চব ইংৰাজীত আছিল কনচেপ্টবিলাক সিদিনালে, এতিয়াহে আমি ব্যৱহাৰ কৰিব ধৰিছোঁ। এতিয়া চিছজেণ্ডাৰ ব্যক্তি আমি গোটেইখিনি, হ'ব। এটা দুটা ওলাই আহিব লিংগ ৰূপান্তৰকাৰী ন, কিন্তু এটা দুটা হ'লেও তেওঁলোকৰ মূল্য আছে। যদি চবেই ঘিণ কৰে, ঘৰতো অত্যাচাৰ কৰে, কি হয় তাহাঁতে গুচি যাব, গুচি যায় সেই তালি বজাই বজাই খুজি ফুৰা ব্যক্তি হৈ পৰিব, যিবিলাক লিংগ ৰূপান্তৰকাৰী মহিলা বিশেষকৈ। তেওঁলোকৰতো অন্ততঃ এটা গ্ৰুপ আছেই খুজি ফুৰা। লিংগ ৰূপান্তৰকাৰী পুৰুষখিনিৰ আৰু সমস্যা, কাৰণ তেওঁলোকৰ কোনো সেনেকুৱা খুজি ফুৰা গ্ৰুপ নাই, অকলশৰীয়া হৈ যায়। আৰু সেইকাৰণে ছুইচাইড নামৰ যিটো সমস্যা সেইটো অত্যন্ত বেছি তেওঁলোকৰ হয়, হ'ব। আৰু ছুইচাইডৰ বিষয়ে কমেই আমি, কিন্তু ভাল কি হৈছে এতিয়া এই লিংগ ৰূপান্তৰকাৰীবিলাকৰ বিষয়ে আমি কেনেকৈ অলপ জানিব ধৰিছোঁ, কিহৰ মাধ্যমেৰে, ছ'চিয়েল মিডিয়াবিলাকৰ মাধ্যমেৰে ন। ছ'চিয়েল মিডিয়াই আমাক কি কৰে, তাৰমানে সমাজৰ বিভিন্ন দিশ জানিবলৈ সহায় কৰেনে সহায় নকৰে? সহায় কৰেনে? কৰে, তাৰমানে সজাগতা বৃদ্ধি কৰে, হ'ব। ছ'চিয়েল মিডিয়াৰ বেয়া দিশখিনি কোৱাৰ আগতে আমি ভাল দিশখিনি ক'ব লাগিব, হয়নে নহয়? পঢ়া শুনাত সহায় কৰে, হয়নে? সজাগতাত সহায় কৰে, হয়নে? ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি ইনকাম কৰিব পাৰি, যেনেকৈ ডেকা ডাঙৰীয়াই কৰে, হয়নে? আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি সজাগ কৰিব পাৰি, হ'ব। কেনেকৈ সজাগ কৰিব পাৰি, এই কিতাপখনৰ শেষত প্ৰকাশকে এইখিনি কথা লিখিছে। তোমালোকে এটা এক্সাম্পল চাবা, মোৰ FB পেজটোৰ কথা কৈছে। ডক্টৰ মুকুল কুমাৰ শৰ্মাৰ FB পৃষ্ঠা facebook.com মুকুল শৰ্মা, মুকুল.শৰ্মা SARMA.904 মাজেৰে সজাগতা মাজেৰে তেওঁ এই সম্প্ৰদায়টোৰ, এই সম্প্ৰদায় মানে ইয়াতে মূলত এই লিংগ ৰূপান্তৰকাৰী সম্প্ৰদায়টোৰ কথা কৈছে। এই লিংগ ৰূপান্তৰকাৰী সম্প্ৰদায়টোৰ বিষয়ে সজাগতা গৱেষণাৰ সমল যোগান ধৰা, সম্প্ৰদায়ৰ সদস্যক সহায় আৰু পৰামৰ্শ প্ৰদান কৰা আদিৰ কাম কৰি আছে, যিটো অসমৰ তেনেধৰণৰ এটা অগ্ৰণী পৃষ্ঠা, হ'ব। তাৰমানে তোমালোকে গম পালা যে ছ'চিয়েল মিডিয়া FB পৃষ্ঠা মেইনলি আমাৰ ব্যৱহাৰ হয়, ইনষ্টাগ্ৰামতো কৰোঁ মই, কিন্তু ইয়াতে FB পৃষ্ঠা মই বহুত আগৰ পৰা কৰি আছোঁ। তাত তোমালোকে যদি চোৱা, হ'ব, বিভিন্ন এই খিনিৰ বিষয়ে তোমালোকে পাবা, এই মানুহখিনিৰ সমস্যাখিনি, তেওঁলোকৰ বিভিন্ন কামখিনি, হ'ব। তেওঁলোকৰ বিষয়ে গৱেষণাও কৰি আছে আজিকালি কিছুমানে। আৰু মই যেতিয়া তাত তোমাৰ খুব কম পাবা মোৰ নিজৰ বিষয়ে কৈ থকা, হ'ব। অকল কামবিলাকৰ বিষয়েহে তুমি পাবা, ফটো চটো নিজৰ দি থাকে যে, তেনেকৈ মই ব্যৱহাৰ কৰা নাই। মোৰ উদ্দেশ্য এটাই, ইয়াৰ পৰা কামত আহিব লাগিব। আৰু লাহে লাহে দেখিছোঁ মই প্ৰত্যেক মাহতে কোনোবা নহয় কোনোবা গৱেষক এগৰাকীয়ে মোক FB পেজৰ মাজেৰে কণ্টেক্ট কৰে, কয় যে ছাৰ আপোনাৰ এইটো কিতাপখন পঢ়িলোঁ, আপোনাৰ পেজটোৱে মোৰ বৰ কামত আহিছে, হ'ব। আৰু শেষত তেওঁলোকে মোৰ লগত যোগাযোগ কৰে, ফোন নাম্বাৰটো দিয়ে। যেনেকৈ হিমাশ্ৰী নামৰ JRF স্কলাৰ এগৰাকীয়ে অসমীয়া ডিপাৰ্টমেণ্টৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ, তাই এইখন কিতাপ তেওঁৰ থেচিছত ব্যৱহাৰ কৰিছে। আৰু এতিয়া তেওঁ ধুনীয়াকৈ কিতাপখনৰ ওপৰত এটা ধুনীয়া ৰিভিউ লিখিছে, হ'ব। লিখি তেওঁ এতিয়া প্ৰকাশ কৰিবলৈ ধুনীয়াকৈ চেষ্টা কৰিছে। অথচ মই তেওঁক মুখামুখিকৈ আজিলৈ লগেই পোৱা নাই। চিনেমাবিলাক কিহত আহি যায়, ইউটিউবত আহি যায়, এবছৰমান পিছতেই, হয়নে নহয়? ইউটিউবত আহি যায়, ফ্ৰী হৈ যায়। যেনে ধৰা এখন ৰিচেণ্ট, তোমালোকে জানা ন, উইমেনখিনিকো খুব বেয়াকৈ ব্যৱহাৰ কৰে চিনেমাত ন, কৰেনে? মতা মানুহতকৈ উইমেনক বেছি, মানে মহিলাক বেছি বেয়াকৈ ব্যৱহাৰ কৰে, মানে পণ্যৰ দৰে ব্যৱহাৰ কৰে। পণ্য মানে বুজি পোৱা ন? পণ্য মানে যিটো আমি কিনি আনিব পাৰোঁ, হ'ব। মহিলাখিনিক ব্যৱহাৰ কৰে পণ্যৰ দৰে, খুব বেয়াকৈ কাপোৰ পিন্ধাই দিয়ে, হ'ব, যাতে টিকেটটো বিক্ৰী হয়। আৰু ট্ৰান্সজেণ্ডাৰবিলাকক কি কৰে, সদায় হাঁহিৰ পাত্ৰ এটা কৰি দিয়ে ন, হাঁহি উঠাব, এটা হাঁহি উঠা ব্যক্তি, হ'ব, সেনেকৈ তাৰ লগত দেখায়, কমেডিৰ কাৰণে ব্যৱহাৰ কৰে। আৰু সেইটো উচিত নে অনুচিত তোমালোকৰ মতে? অনুচিত নে উচিত? অনুচিত ন। কোনো মানুহ পণ্য নহয় ন, কোনো মানুহ পণ্য নহয়, হ'ব। কাৰোবাৰ কোনোবা এক্ট্ৰেছৰ বেলেগ কাম নাই, হয়নে? বেলেগটো কাম নকৰে, তাহাঁতে এক্টিঙেই কৰে, চবেইতো সমানে কাম নাপায়। পইচা দিলে কাৰণে তেওঁক যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰি, হয়নে, চিনেমাখনত তেওঁৰ নিজৰ সন্মানটো গুচি যায়। আৰু সন্মানটোৱে যোৱা নহয়, গোটেই কমিউনিটিটো, উইমেন কমিউনিটিটোক মানুহে ভাবে অলপ পণ্য, সহজতে পায়, হ'ব, যদি সেনেকৈ অনবৰত ব্যৱহাৰ কৰি থাকে। এতিয়া ট্ৰান্সজেণ্ডাৰবিলাকক কেনেকৈ ব্যৱহাৰ কৰে, সদায় হাঁহি উঠাৰ পাত্ৰ, হ'ব।
তাৰমানে বুজে যে এইখিনি মানুহৰ কোনো বেছি গুৰুত্ব নাই সমাজত, হ'ব, তাহাঁতক আমি হাঁহিৰ কাৰণেহে থৈছোঁ, মানে কি তেওঁলোকৰ ওজনটো কমাই দিয়া যায়। যেনে এটা উদাহৰণ, মই এখন ৰিচেণ্ট চিনেমা চাইছিলোঁ, চুপা চুপি, তোমালোকৰ নামটো শুনিছা, চিনেমাখন ধুনীয়াকৈ দেখাইছে, কিন্তু তাত তুমি যদি চোৱা এইটো খুব আছে, বিভিন্ন চিনেমাত তোমালোকে ইতিমধ্যে পাইছাই, ট্ৰান্সজেণ্ডাৰবিলাক দেখিলে হাঁহে ন, বা ছোৱালীৰ দৰে কথা কৈছে ল'ৰাটোৱে, দেখিলেই হাঁহে। তেওঁলোকৰ সমস্যাখিনিৰ ভিতৰত নাযায়। প্ৰথম হয়তো তোমালোকে মোৰ চিনেমাখনত, আমাৰ চিনেমাখনত পীতাম্বৰ প্ৰডাকশ্যনৰ হৃদয় বিচিত্ৰ চিনেমাত অলপ ভালকৈ পাবা এইবিলাক ইছ্যু। আৰু অসমত এখন ভালকৈ বনাইছে ট্ৰান্সজেণ্ডাৰৰ ইছ্যু জানিবলৈ, এজন ট্ৰান্সজেণ্ডাৰ লিডাৰে বনাইছে, মোৰ কলেজত মাতিছিলোঁ, খুব ভাল বন্ধু মোৰ এতিয়া তেওঁৰ নাম মিলিন দত্ত, কিন্তু তেওঁ ছোৱালী হৈ জন্মিছিল, কটনত পঢ়িছিল, ইঞ্জিনিয়াৰিং পঢ়িলে, তেতিয়ালৈ ছোৱালী হৈ আছিলে। তাৰপিছত তেওঁ ইঞ্জিনিয়াৰিং পঢ়িব বাহিৰত যাওঁতে গম পালে তেওঁ আচলতে ল'ৰাৰ দৰে হ'ব খোজে, হ'ব, আগৰ পৰাই তেওঁ ল'ৰাৰ দৰে থাকিব খোজে, কিন্তু একদম পাৰা নাছিলে ইউনিফৰ্ম। অসমৰ বাহিৰত গৈ তেওঁ একদম ল'ৰাৰ দৰে কাপোৰ পিন্ধিব ধৰিলে, আমেৰিকাত গুচি গ'ল, কম্পিউটাৰ ইঞ্জিনিয়াৰ হ'ল, 20 বছৰ থাকি তেওঁ অসমলৈ আহি ট্ৰান্সজেণ্ডাৰ অধিকাৰৰ কাৰণে কাম কৰে, মোৰ কলেজত আহিছিলে। তেওঁ এখন চিনেমা বনাইছে, ফায়াৰফ্লাইজ, জোনাকী পৰুৱা, হ'ব, নামটো তোমালোকে নেটত চালে পাবা। জোনাকী পৰুৱা চিনেমাখন অসমৰ প্ৰথম চিনেমা যোনে ট্ৰান্সজেণ্ডাৰৰ বিষয়ে বুজিব চেষ্টা কৰি ভালকৈ বনাইছে, একমাত্ৰ চিনেমা। দ্বিতীয়খন মোৰখন, কিন্তু মোৰ তাত অকল ট্ৰান্সজেণ্ডাৰৰ বিষয়টো নাই, কিন্তু তেওঁৰ চিনেমাখনত অকল ট্ৰান্সজেণ্ডাৰৰ বিষয় আছে, অকল ট্ৰান্সজেণ্ডাৰৰ বিষয়, হ'ব। এতিয়া ট্ৰান্সজেণ্ডাৰখিনিক বেয়াকৈ ব্যৱহাৰ কৰে, মই চুপা চুপিৰ কথা ক'লোঁ, কি দেখাইছে তাত, একদম মানে এটা পাতলা ইছ্যু, কাহিনীবিলাকলৈ গৈছোঁ। প্ৰথমে মহিলাৰ ইছ্যু অকণমান ক'লোঁ তোমালোকক, তাৰপিছত এতিয়া মই ট্ৰান্সজেণ্ডাৰৰ ইছ্যু ক'ব আহিছোঁ, যিহেতু তেওঁলোকৰ লগত ছ'চিয়েল মিডিয়া জড়িত হৈ আছে। স্নাতকোত্তৰ শ্ৰেণীৰ অধ্যয়নৰ বাবে মহাৰাষ্ট্ৰৰ পুনেলৈ গৈ থাকোঁতে, মোৰ কথা কৈছোঁ, মই নিজেই কৈছোঁ, মই যিহেতু মহাৰাষ্ট্ৰৰ পুনে ইউনিভাৰ্চিটিত পঢ়া, ৰেলত লিংগ ৰূপান্তৰকাৰী মহিলাসকলৰ আটাইতকৈ বেছি চকুত পৰা হিজৰা নামৰ ভাগটোৰ কিছু সদস্যই ৰেলৰ যাত্ৰীবোৰৰ পৰা পইচা খুজিব অহা দেখিছিলোঁ। পুনা নগৰখনলৈ হিজৰাবোৰে সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত দোকানবোৰলৈ পইচা খুজিব অহা দেখিছিলোঁ। দোকানীবোৰে হিজৰা এজনীক বিমুখ কৰা অথবা হিজৰাই পইচা দাবী কৰা কোনো দোকানী বা ৰেল বা বাছৰ যাত্ৰীক দিগদাৰ দিয়া তাত কেতিয়াও দেখা নাছিলোঁ। বহুত পিছত গম পাইছিলোঁ যে হিজৰা ঘৰানাবোৰ মহাৰাষ্ট্ৰৰ বহুত শতিকাজোৰা সংস্কৃতিৰ অন্তৰ্গত, য'ত হিজৰা এগৰাকীয়ে গুৰু হিজৰা এগৰাকীৰ তলত দীক্ষা লৈ থাকি প্ৰকৃত হিজৰা এগৰাকীৰ আচাৰ ব্যৱহাৰ আদি শিকে, আৰু এই সংস্কৃতিটো অসমত থকাৰ কোনো বুৰঞ্জীমূলক তথ্য পোৱা নাযায়, হ'ব। তাৰমানে আমি যাক হিজৰা বুলি ভাবোঁ সেইবিলাক লিংগ ৰূপান্তৰকাৰী মহিলা, কিন্তু আচল হিজৰা নহয়। আচল হিজৰাবোৰে কেতিয়াও বেলেগক বেয়া ব্যৱহাৰ নকৰে, টানা টানি নকৰে, বুজি পাইছা নহয়। আৰু হিজৰা এতিয়া ইমান বাঢ়ি গৈছে নহয় আমাৰ তাত দেখাত হিজৰা যেন, কিন্তু আচলতে আমাৰ সংস্কৃতিটো বুৰঞ্জীত নায়েই। সেইকাৰণে তোমালোকে মনত ৰাখিবা যে লিংগ ৰূপান্তৰকাৰী মহিলা এজনী দেখাৰ লগে লগে হিজৰা বুলি কৈ নিদিবা, হ'ব। আৰু তৃতীয় লিংগ বুলি কেতিয়াও নকবা, হ'ব। নাহাঁহিবা, ভুলতো নাহাঁহিবা। এতিয়া যিটো আইন হৈছে, তুমি যদি হাঁহি তাহাঁতক কিবা কোৱা, হ'ব, আইনখনে তোমাক কিন্তু ধৰিব, হ'ব। কোনোবা ছোৱালী এজনী যদি 13 বছৰ 14 বছৰত তোমালোকৰ তাত আহিছে, এতিয়া ল'ৰাৰ দৰে কাপোৰ পিন্ধি হঠাতে, মই ক'ম এনেকুৱা এটা ঘটনা কি হ'ব পাৰে, তেতিয়াও কিন্তু তুমি যদি ঘপকে কৈ দিয়া তাই এইটো মতা বা এইটো দাংকাটি এনেকুৱা ধৰণৰ শব্দ যদি কোৱা, তাই যদি পুলিচৰ ওচৰত আহে যায়, আজি কিন্তু তোমাক ধৰি লৈ যায় পুলিচে, হ'ব। কাৰণ এতিয়া আইনখন যিখন 2019ৰ যিখন আইন, ট্ৰান্সজেণ্ডাৰ পাৰ্চনছ ৰাইটছ এণ্ড প্ৰটেকশ্যনছ, হ'ব, 2019, হ'ব, সেইখন আইন মতে আজি ট্ৰান্সজেণ্ডাৰবিলাকক আমি একো বেয়াকৈ ক'ব নোৱাৰোঁ। কোনো শিক্ষকে ক'ব নোৱাৰে যে তই ক্লাছৰ পৰা গুচি যা, তই পঢ়িব নালাগে, কাৰণ তই ইউনিফৰ্ম পিন্ধা নাই, জোৰ কৰিব নোৱাৰে, নহয়। সেইকাৰণে এইখিনি সজাগতা আপোনালোককো লাগে। তেনেকুৱা যদি পায় আপোনালোকে ষ্টুডেণ্ট, সদায় এনকাৰেজ কৰিব, হ'ব, ক'ব যে আপোনালোকেতো বুজি নাপায় কথাটো, নহয়, আমাক কণ্টেক্ট কৰিব। ছ'চিয়েল ৱেলফেয়াৰে এতিয়া ট্ৰান্সজেণ্ডাৰবিলাকক চাৰ্টিফিকেট দি আছে,
বাচ্চাবিলাককে দি আছে, মাক বাপেকে মাত্ৰ চহী কৰি দিব লাগে যাতে বাচ্চাটোৱে স্কুল নেৰে। তোমালোকে ভাবা যে কাপোৰ ডাঙৰ কথা, একে ৰং হ'লেতো হ'ল, আমি লাগি আছো, ইউনিফৰ্মবিলাক ৰং হ'ব লাগে অকল, হ'ব শালীন কাপোৰ হ'ব লাগে, হ'ব তাত মাৰ্কা মাৰা হৈ থাকিব নালাগে যে মহিলাৰ কাৰণে এইটোৱেই, মতাৰ কাৰণে এইটোৱেই, হ'ব যাতে ট্ৰান্সজেণ্ডাৰ ব্যক্তিখিনিয়ে শিশুখিনিৰ সুবিধা হয়। তেওঁলোকে স্কুল এৰি পেলোৱাটো যুগুত নে স্কুলত থাকি পাছ কৰি যায় কিবা এটা কৰাটো যুগুত তোমালোকৰ মতে? স্কুল এৰিলেতো ভিক্ষা খুজিব লাগিব, কি কৰি খাব নহয়? এটা সময়ত ভিক্ষাৰীয়ে হৈছে ন, ইমানবিলাক ট্ৰান্সজেণ্ডাৰ ভিক্ষাৰী হৈ গৈছে ন। আমি কি কৈছো, উন্নত দেশৰ মানুহ এজন আহিলে দেখে যেনেকে তালি বজাই আছে, পইচা খুজি আছে নহয়, গম পায় তেওঁ ট্ৰান্সজেণ্ডাৰ। তাৰমানে ভাৰতত ট্ৰান্সজেণ্ডাৰবিলাকৰ কি কৰিছে, ভিক্ষাৰীলৈ ৰূপান্তৰিত হৈছে ন। আৰু সেইবিলাক ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰি আছে অনবৰত, হয়নে? চিনেমাত ব্যৱহাৰ কৰিছে, ৰিলছ হৈ আছে, হয়নে? হিজৰাবিলাকক লৈ, হয়নে? আল্টিমেটলি আমাৰ কি হৈছে, ইহঁতে ভিক্ষা খোজাৰেই যোগ্য, তাতকৈ আৰু একো যোগ্য নহয়, তেনেকুৱা এটা মানসিকতা গ্ৰ' হৈছে। আৰু আমি গোটেইখিনিয়ে ভাবো যে তেওঁলোক ভিক্ষা কৰিয়ে খাওক, হ'ব? তেওঁলোকে নিজেও ভাবিব ধৰে যে আমাৰ ভিক্ষা কৰাৰ বাহিৰে অইন বাট নাই। আৰু সেইটোৱে আটাইতকৈ সহজ বৃত্তি বুলি ভাবে। সহজেই, কাৰণ তেওঁলোকক একো কোনেও কাম নিদিয়ে, কাৰণ সমাজত ঘৃণা আছে, হয়নে নহয়? কাম কৰিবও এতিয়া মন নকৰে, কেইবছৰমান খোজাৰ পিছত তেওঁ আৰু কাম কৰিবও নোৱাৰা হৈ যায়, কামোতো নিদিব ন। সমস্যা সেইটো। সেইকাৰণে উদ্দেশ্য এইটোৱে যাতে স্কুল কলেজ পাছ কৰে, আৰু তেওঁলোকক এতিয়া ৰিজাৰ্ভেশ্যনো দিব, মানে চাকৰি তাকৰিৰ কাৰণে। মনত ৰাখিবা, ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ ৰূপ লৈ আৰু কিছুমানে সুবিধাও ল'ব এতিয়া, যিহেতু আমাৰ দেশখন এনেকুৱা বহুত পপুলেটেড দেশ ন, বহুতে সুবিধাও ল'ব ধৰিছে। আচলতে ট্ৰান্সজেণ্ডাৰ নহ'বও পাৰে নহয়, বহুত বাঢ়ি গৈছে, আগতেতো ইমান নাছিলে, হয়নে নহয়? আমি 10 বছৰ আগতে ইমান দেখিছিলে নে আপোনালোকে? এতিয়া বহুত বাঢ়ি গৈছে ন। ইমান ঘপকে কেনেকে বাঢ়িলে, হয়নে? বহুত সমস্যা থাকে ভিতৰত। যেতিয়া এটা গভমেণ্টে সুবিধা দি দিয়ে, লগে লগে সেই সুবিধাটো নাপাবলগীয়া মানুহেও লৈ ইনকাম কৰিব চেষ্টা কৰে, হ'ব? সেইটো এটা দিশ। সেইটোবিলাক কথা আমি এতিয়া ক'ব নাযাওঁ। এতিয়া ট্ৰান্সজেণ্ডাৰখিনিৰ বা উইমেনখিনিৰ এইখিনি জেনেৰেল তোমালোকে জানা ন, ৰিলবিলাকত বেয়াকে বনাই, হয়নে? ৰিলবিলাকত বনাই ট্ৰান্সজেণ্ডাৰবিলাকক ভিক্ষাৰী হিচাপে দেখাই দিয়ে, ট্ৰান্সজেণ্ডাৰবিলাকক কি কৰে, সদায় এটা হাঁহিয়াতৰ পাত্ৰ কৰি পেলাই। ছ'চিয়েল মিডিয়াৰ এইবিলাক বেয়া দিশ। এই বেয়া দিশবিলাকৰ বাহিৰে ভাল দিশটো ক'লো, সজাগতা হয়। আজি ট্ৰান্সজেণ্ডাৰ বিষয়ে জানিব খুজিলে মোৰ FB পেজটোৱে বহুত জনাব তোমালোকক, হ'ব?